13 চন আৰু 21 চনত প্ৰাদেশিকৰণ হৈছে অৱশিষ্ট যিখিনি শিক্ষানুষ্ঠান এইখিনি প্ৰাদেশিকৰণ কৰিব লাগিলে 9-10ৰ যিটো ইউডাইজ এইটো বাদ দিব লাগিব আৰু আমি চৰকাৰক এটা কথা সুধিব বিচাৰিছোঁ যদি শিক্ষানুষ্ঠান 1-1-6 চনৰ আগত স্থাপিত হোৱা চৰকাৰী কাৰেন্সপন্ডেন্স থকা চৰকাৰৰ লগত এখন ডকুমেণ্টেৰে যদি শিক্ষানুষ্ঠানখন 1-1-6ৰ আগত স্থাপিত বুলি প্ৰমাণ হয় তেতিয়াহ'লে 9-10ৰ ডাইজটো কি কাৰণে প্ৰয়োজন শিক্ষানুষ্ঠানখন 1-1-6 চনৰ আগত স্থাপিত হোৱা বুলি প্ৰমাণ হোৱাৰ পিছত শিক্ষকসকলক 1-1-6ৰ আগত নিযুক্তি পাবই লাগিব বুলি এই ধাৰাটো বাহাল ৰখাৰ কাৰণটো কি যিটো কথাত আমি শিক্ষামন্ত্ৰী মহোদয়ৰ লগত বহোঁতে শিক্ষামন্ত্ৰী মহোদয় আৰু আমাৰ যিজন হায়াৰ এডুকেশ্যনৰ ছেক্ৰেটাৰী মাননীয় নাৰায়ণ কোঁৱৰ এদিন আমাক উইনিংলি কৈছিল আমি দাবী কৰিছিলোঁ যে যিসকল শিক্ষক কৰ্মচাৰীয়ে অপাদেশিত শিক্ষানুষ্ঠানত প্ৰাদেশিকৰণ কৰি আছে তেওঁলোকক সকলোকে প্ৰাদেশিকৰণ কৰিব লাগিব তেওঁলোকে কৈছিল নাই 6 বছৰ অভিজ্ঞতা ধৰি নিযুক্তিৰ পৰা তাৰমানে 6 বছৰ অভিজ্ঞতা ধৰি তেওঁলোকক প্ৰাদেশিকৰণ কৰা হ'ব অৰ্থাৎ যিটো আমাৰ কাট অফ ইয়াৰ হ'ব কাট ইয়াৰৰ পৰা 6 বছৰ ধৰিব কিন্তু এই কথাষাৰো তেওঁলোকে নাৰাখিলে শেষত ছাত্ৰ ছাত্ৰীৰ সংখ্যা পাছ পাৰ্চেণ্টেজৰ সংখ্যা এইবিলাক যদি আচলতে সংশোধন নকৰে কলেজৰ ক্ষেত্ৰত যদি যিটো আমাৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা এইটো যদি সংশোধন নকৰে আচলতে এখন ভেকু ভাওনা আৰু নাটকৰ নিচিনা হ'ব শিক্ষক এখন হয়তো শিক্ষানুষ্ঠানখন আইনৰ আওতাত আহিব শিক্ষকসকল প্ৰাদেশিকৰণ হ'ব উদাহৰণস্বৰূপে গোগামুখত এখন কলেজ আছে ছায়েন্স কলেজ যিখন ছায়েন্স কলেজৰ SMDCৰ মানে প্ৰেছিডেণ্ট মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু মহোদয় আৰু সেই শিক্ষানুষ্ঠানখনৰ মাজত মাত্ৰ এজন শিক্ষকৰ প্ৰাদেশিকৰণ হ'ব আৰু বাকীবিলাক শিক্ষকৰ প্ৰাদেশিকৰণ নহ'ব যদি নিযুক্তি তাৰিখটো সলনি নহয় আমি এটা কথা জানো যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এই বৰ্তমান যিখন মন্ত্ৰীসভা এই মন্ত্ৰীসভাৰ প্ৰতিজন মন্ত্ৰী প্ৰতিজন বিধায়ক এনেকি বিৰোধীৰ বিধায়কসকলেও তেখেতক যথেষ্ট মানে মান্যতা দিয়ে কিন্তু দেখিলোঁ এই বিধানসভাত আচলতে শিক্ষামন্ত্ৰীজনে মুখ্যমন্ত্ৰী মহোদয়ৰ যিটো ৰাজহুৱা ঘোষণা এই ঘোষণাটোক নস্যাৎ কৰি তেখেতে বিচৰা ধৰণে প্ৰাদেশিকৰণ কৰিব নোখোজা বা আইনখন সংশোধন কৰিব নিবিচৰা কথাটোত আমি এটা কথা বুজি পাইছোঁ যে শিক্ষামন্ত্ৰী মহোদয়ে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ কথাখিনিও আচলতে তেওঁৰ ক্ষেত্ৰকো সন্মান কৰিব জনা নাই বা তেখেতৰ সন্মানটো ৰক্ষা কৰা নাই আমি সদৌ অসম অপাদেশিত শিক্ষক কৰ্মচাৰী সংস্থাই আহ্বান জনাইছোঁ অতি সোনকালে অৰ্থাৎ এই বিলখন মাননীয় ৰাজ্যপাল মহোদয়ৰ ওচৰত নাযাওঁতে বা তেখেতৰ স্বাক্ষৰ নোহোৱাৰ আগতেই আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত এখন সৰ্বদলীয় বিধায়নী দলৰ সভা পাতি য'ত সকলো দলৰে বিধায়কবিলাকক মাতি আমাৰ এই জ্বলন্ত যিটো সমস্যা প্ৰাদেশিকৰণৰ সমস্যা আপোনালোকে দেখিছে আমাৰ এই শিক্ষকসকল সকলোবিলাকে 50ৰ ঊৰ্ধৰ কিছু সংখ্যকৰ 2 বছৰ 1 বছৰ 6 মাহ 2 মাহ 3 মাহ আছে আৰু এই শিক্ষকবিলাকৰ মুখৰ ফালে চাই আৰু শিক্ষকবিলাকৰ পৰিয়ালৰ ল'ৰা ছোৱালীবিলাকৰ ভৱিষ্যতৰ কথা চিন্তা কৰি 14 দিন নহওঁতেই অৰ্থাৎ আজিকালিৰ ভিতৰতে মাননীয় মুখ্যমন্ত্ৰীয়ে এই সভাখন আহ্বান কৰিব বুলি আমি আশা কৰিছোঁ এই আহ্বান কৰি আমাৰ যিটো শিক্ষকসকলৰ নিযুক্তিৰ তাৰিখ 31/12/2010 এইটো সলনি কৰি আমি দাবী কৰা ধৰণে 31/12/2018 এইটো কৰিব লাগে